নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাসন বিল ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ আহি গ'ল। ফাইনেলি এই ডিআৰইৰ এই বাইপাৰ টেষ্টৰ কাৰণে এই নটিচ আহি গ'ল। এডমিট কাৰ্ড কেতিয়া দিব আৰু বাইবা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আজি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এটাত লাইক এটা কৰি দিব। তো আহক আজি আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত দেখি আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডমিট কাৰ্ড 2025 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ইণ্টাৰভিউ কল লেটাৰ। তো ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখি পাব অলপ লোডিং লৈ আছে, নেটটো অলপ শ্ল' আছে। তো আপোনালোকে ইয়াতে দেখি পাব বন্ধু বান্ধৱীসকল টোটেল ভেকেঞ্চি কিমান আছিল গ্ৰেড 3ৰ কাৰণে আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকে ইয়াতে দেখি পাব। আৰু এতিয়া বন্ধু বান্ধৱীসকল এক্সাম টাইপটো আপোনালোকে ইয়াতে দেখি পাইছে স্কিল টেষ্ট, ড্ৰাইভিং টেষ্ট আৰু অৰেল টেষ্ট হ'ব। আৰু এক্সাম ডেটটো হ'ল এই জুন মাসৰ 17 তাৰিখ টেষ্টটো হ'ব। আৰু এডমিট কাৰ্ড ষ্টেটাছ নট ৰিলিজড এতিয়া দেখাই আছে, এতিয়া এডমিট কাৰ্ড দিয়া নাই। এডমিট কাৰ্ডটো ৰিলিজ হ'ব 4th গ্ৰেডৰ 9 জুন 2024 আপোনালোকে ইয়াতে দেখি পাইছে। আৰু আপোনালোকে ইয়াতে দেখি পাবা যে কিমান লোকে এপ্লাই কৰি আছে। আপোনালোক ইয়াতে দেখি পাবা HSLC কিমান আছিল ক্লাছ 3 আৰু HSLC কিমান আছিল ইয়াত আপোনালোকে দেখি পাবা যে কিমান লোকে কিমান এপ্লাই কৰি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখি পাবা যে এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব। গ্ৰেড 3ৰ কাৰণে এতিয়া ৰিলিজ হোৱা নাই আৰু এতিয়া ডেট দিয়া নাই, আগতে দি দিব আৰু আগতে যেতিয়া দিব মই আপোনালোকক ভিডিঅ' বনাই জানাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ইয়াতে দেখি পাব ক্লাছ 4 यानी कि 4 ग्रेड के एडमिट कार्ड यहाँ पर आप लोग देख सकते हैं 9 जून को रिलीज कर दिया जाएगा। और एग्जाम डेट तो आपलोगे बंधु बान्धवीসকল देखि पाबा इते 17 जून बाइबार कारण 17 तारीख। और কি হ'ব আপোনালোকৰ ইয়াতে আপোনালোকে দেখি পাবা স্কিল টেষ্ট হ'ব আৰু 4 গ্ৰেডৰ যি ড্ৰাইভাৰ পদবিলাক আছে এইবিলাকৰ ড্ৰাইভিং টেষ্ট আৰু অৰেল ইণ্টাৰভিউ বাইবা বয়স হ'ব। আৰু ইয়াতে আপোনালোকে দেখি পাবা যে এই অৰিজিনেল ডকুমেণ্টবিলাক কি লাগিব আপোনালোকে ইয়াতে দেখি পাবে মেণ্ডেটৰী অৰিজিনেল যিমানবিলাক ডকুমেণ্ট আছে সেই সব অৰিজিনেল লাগিব। ইয়াতে আপোনালোকে দেখি পাবা এডমিট কাৰ্ড যিটো আপোনাৰ এই বাইপাৰ কাৰণে আহিব নাম বা যি লোকৰ নাম আহি আছে সেই লোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবা, প্ৰিণ্ট আউট লাগিব আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সটেঞ্জ লাগিব, ক্লাছ 10ৰ এডমিট কাৰ্ড চাৰ্টিফিকেট লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে আপোনালোকে যি লোকৰ এই ড্ৰাইভিঙৰ কাৰণে এপ্লাই কৰি আছিলে বা ড্ৰাইভিঙৰ কাৰণে নাম আহি আছে এই লোকৰ ড্ৰাইভিং লাইসেন্স, কম্পিউটাৰ যি লোকে কম্পিউটাৰ দি এপ্লাই কৰিছিলে সেই লোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে আপোনালোকে দেখি পাবা IIT এইবিলাক আৰু আছে। আৰু আপোনালোকৰ ID প্ৰুফ এটা লাগিব, আধাৰ, ভোটাৰ ID, পেন, পাছপোৰ্ট, ড্ৰাইভিং লাইসেন্স যিকোনো এটা হ'লেও হ'ব। আৰু যি লোকে আগতে চাকৰি কৰি আছে কোনোবা জায়গাত সেই লোকৰ এটা NOC লাগিব, পাছপোৰ্ট সাইজ ফটো লাগিব। ইয়াতে মেনশন কৰি আছে 2-3 দুটাকৈ 3টা ফটো লাগিব। আৰু আপোনালোকে ইয়াতে দেখি আছে যে
এই কোন পদ নহয় এই ডেট আৰু ইয়াতে আছে আপোনালোকৰ এই যি থাৰ্ড গ্ৰেডৰ এই এক্সামবিলাক হৈ গৈছে এইবিলাকৰ এডমিট কাৰ্ড ৰিলেটেড ইয়াতে দিয়া আছে এতিয়া দিয়া নাই আহি যাব আৰু আহিলে আপোনালোকক মই জানাবলৈ চেষ্টা কৰিম তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যিহেতু যিমানবিলাক এই ইনফৰমেশ্যন আছে আপোনালোকে এই পাই থাকে মোৰ চেনেলটোত ধন্যবাদ জয় আই হোম